অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আদান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আদান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আদান ভূমি, নিজৰ জাগাত আছে। শংকৰ আৰু আদানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আদানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল। তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব খোজে। মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব। দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম, কিন্তু আমি দুইজন শত্ৰু। আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, আমি একেলগে সৰস্বতী মাক পূজা কৰিম, আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম, সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম। কিন্তু ওলাই আহি কম এওঁ বঙালী দেই, এওঁ অসমীয়া। আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে, একেলগে নাম নকৰে, পাল নাম নকৰে, তেওঁলোক আমাৰ বন্ধু, কাৰণ আমি শংকৰ আৰু আদানৰ দেশৰ মানুহ। ই কেনেধৰণৰ পলিটিকেল ডেফিনেশ্যন? ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা? জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা, এয়া ষড়যন্ত্ৰৰ বাহিৰে আমি একো নহয়।